দিবলৈ ওলাইছোঁ। চৰি বন্ধুসকল, মোৰ অকণমান বেমেজালি লাগিছে। এতিয়া মই দিবলৈ লৈছোঁ ৰেড চিলি পাউডাৰ 2 চামুচ আৰু অকণমান দিছোঁ, আপোনালোকে দেখা পাইছেই। এতিয়া মই দিবলৈ লৈছোঁ এভাৰেষ্টৰ শ্বাহী বিৰিয়ানী মছলা। মই পেকেটটো খুলি আছোঁ বাৰু। এইখিনিতে মই এটা কথা কৈ লওঁ, খোলা হৈ গ'ল। তো মই এতিয়া ইয়াত 2 চামুচ শ্বাহী বিৰিয়ানী মছলা দিম, ডাঙৰ চামুচেৰে ডাঙৰকৈ। এয়া আপোনালোকে নিশ্চয় দেখা পাইছে। বিৰিয়ানী মছলাখিনি দিয়াৰ পিছত মই মেৰিনেট কৰি মই ৰাখি দিম বাৰু। এইখিনিতে মই কৈ লওঁ যে মোৰ চেনেলটোত এইটো প্ৰথম ভিডিঅ' হয়, গতিকে আপোনালোকৰ যদি মই অকণমান সহায় আৰু আপোনালোকৰ পৰা অকণমান উৎসাহ পাওঁ, তেতিয়াহ'লে নিশ্চয় মোৰো ভাল লাগিব। আৰু আপোনালোকেও যদি ভিডিঅ'টো চাই ভাল পায়, তেতিয়াহ'লে এটা লাইক কৰি দিব, নিজৰ ফেমিলিৰ লগত শ্বেয়াৰ কৰিব, লগতে মোক আগবাঢ়ি যোৱাত উৎসাহ যোগাব চেনেলটো ছাবস্ক্ৰাইব কৰি। এয়া মই মেৰিনেটৰ বাবে মিক্স কৰি আছোঁ। মই এখন স্পুনৰ সহায়ত মিক্স কৰিছোঁ বাৰু, হাত ইউজ কৰা নাই মই ইয়াত। বহুতে হাত ইউজ কৰিলে ভাল নাপায়, তো সেইকাৰণে মই হাত ইউজ কৰা নাই বাৰু। চামুচৰ সহায়তে ভালদৰে মিক্স কৰি দিছোঁ। এয়া আপোনালোকে দেখা পাইছে নিশ্চয়। এতিয়া মই ঢাকনি লগাই 1 ঘণ্টামানৰ বাবে থৈ দিম। মই ঢাকনিখন আনিবলৈ গৈছিলোঁ। চৰি, মই নেমু আনিবলৈহে গৈছিলোঁ। এয়া মই ইয়াত অকণমান নেমু চেপি দিম। নেমু দিলে মাংসটো খুব কোমল হয়, খাবলৈ খুব ভাল লাগে। সেইকাৰণে মই নেমুটো এনেও চিকেন বনালে মই নেমু অকণমান দিওঁৱে। আৰু এয়াতো বিৰিয়ানী হয়, গতিকে বিৰিয়ানীত যিমানেই ফ্লেভাৰ এড কৰিব সিমানেই ভাল লাগে, নহয় জানো? এয়া মই নেমু চেপি দিছোঁ। তাৰপিছত স্পুনখনৰ সহায়ত আকৌ এবাৰ ভালদৰে মিক্স কৰি দিছোঁ। মই এতিয়া লকডাউনৰ সময়, গতিকে কেউৰা ৱাটাৰ বা গোলাপ জল মই নেপালোঁ। গতিকে যেনেকৈ ঘৰতে যি বস্তু আছিল সেই বস্তুৰেই বনাইছোঁ। ঘৰতে পোৱা সহজ বস্তুৰে আপোনালোকে এবাৰ ট্ৰাই কৰি চাব পাৰে। আৰু আপোনালোকৰ বহুতে হয়তো জানেও ৰেচিপিটো। গতিকে এতিয়া মই ঢাকনখন মাৰি থৈ দিছোঁ। চৰি, মই আলুখিনি দিবলৈ পাহৰি গৈছিলোঁ। এইকাৰণে মই আলুখিনি পিছত এড কৰিছোঁ। এতিয়া স্পুনৰ সহায়ত আলুখিনিও লৰাই দিম। আলু এড কৰিলে ভাল লাগে, আৰু এইটো কেলকাতাৰ ষ্টাইল হয় আলু এড কৰাটো। কেলকাতা ছাইডৰ বিৰিয়ানীত আলু এড কৰে। গতিকে মই আজি এনেদৰে বনাই চালোঁ। এতিয়া মই ঢাকনি মাৰি থৈ দিম। আৰু মই লক্ষ্মীভোগ চাউল লৈছোঁ ৰাইচটোৰ বাবে, বাসমতী ৰাইচ লৈছোঁ। আৰু এই যে গিলাচটো লোৱা দেখিছে আপোনালোকে, গিলাচটোৰ এটা বহুত জৰুৰী কাম আছে হা। মই আপোনালোকক পিছত বুজাই দিম বাৰু কি কাম আছে গিলাচটোৰ। মই এই গিলাচটোৰ সহায়ত 3 গিলাচ চাউল ল'ম, সেইটো বাৰু জৰুৰীয়ে। তাৰপিছতো এই গিলাচটোৰ সহায়ত কিবা এটা কাম কৰিম মই, আপোনালোকক নিশ্চয় দেখাই দিম, আপোনালোকৰো সুবিধা হ'ব। 3 গিলাচ লৈছোঁ। গিলাচটো মানে মই ধুই ল'লোতো, চেল্ফত আছিলে, সেইকাৰণে পানীত মানে লাগি ধৰিছে অকণমান চাউল। সেইখিনি মই ধুওঁতে ঠিক কৰি দিম বাৰু। এতিয়া মই চাউলটো ভালদৰে খচি 2বাৰমান ধুই ল'ম এনেদৰে। গিলাচটোত মই কৈছিলোঁ নহয়, গিলাচটোৰ চাউলখিনি আঁতৰাই দিম বুলি। এয়া মই আঁতৰাই দিলোঁ। এতিয়া মই ভিজাই লৈছোঁ চাউলখিনিও মাংসখিনিৰ লগতে থৈ দিছোঁ 1 ঘণ্টা সময়ৰ বাবে। আৰু সৌখিনি মাংস যে দেখিছে, সৌখিনি মই মানে পিছত তন্দুৰী চিকেন বনাম। এয়া দেখা পাইছে আপোনালোকে 1 ঘণ্টা হৈ গ'ল। মই পিঁয়াজখিনি ফ্ৰাই কৰি ল'ম। এই যে এবাৰ দিয়া দেখিছে, তাৰপিছত মই আকৌ এবাৰ দিম। সেইটো ক্লিপ বাৰু এড কৰিব পাহৰি গ'লোঁ। ভালকৈ ব্ৰাউন হোৱালৈকে মই ভাজি ল'ম
পিঁয়াজখিনি ফ্ৰাই কৰি ল'ম। তাৰপিছত এখন প্লেটত টিচু পেপাৰ দি তাত উঠাই ল'ম। এনেকৈ মই দুবাৰ ল'ম ফ্ৰাই কৰি পিঁয়াজখিনি। মই বাৰু এবাৰে দেখাইছোঁ ভিডিঅ'টো শ্বৰ্ট হ'বৰ বাবে। উঠাই ল'লোঁ পিঁয়াজখিনি। অকণমান সময় এনেদৰে টিচু পেপাৰত থৈ দিলে ধুনীয়া মচমচীয়া হয় জানেনে। এনে খায়ো ভাল লাগে, মইতো এনেও খাওঁ। এবাৰ মানে বনালে খাই লওঁ। এতিয়া মই কাজুখিনিও ফ্ৰাই কৰি ল'ম। কাজুখিনি ধুনীয়াকৈ ব্ৰাউন কালাৰ অহাকৈ মই ফ্ৰাই কৰি ল'ম। কাজুটো আপুনি ফ্ৰাই নকৰাকৈ মাংসটো দি কিনে বনাব পাৰে, কিন্তু এবাৰ ফ্ৰাই কৰি ল'লে গোন্ধটো বৰ ভাল লাগে, সেইকাৰণে মই ফ্ৰাই কৰি ল'লোঁ। এতিয়া মই এটা কুকাৰ লৈছোঁ। কুকাৰটোত 2 চামুচ ঘি দিম, গৰু ঘিউ। এচামুচ দিলোঁ, আকৌ এচামুচ দিম। 2 চামুচ দিছোঁ। বিৰিয়ানীত অন্য ফ্লেভাৰটো মই নাপালোঁৱে তেনেকৈ, কিন্তু ঘিটো দিলেও খুব ভাল লাগে। ঘি যিমানে ভাল হ'ব। ইয়াত অকণমান মই ৰিফাইন অইল দিছোঁ, মানে ঘিটো নজ্বলিবৰ বাবে, কাৰণ ঘিটো বহুত সোনকালে জ্বলি যায়তো, সেইকাৰণে। এতিয়া মই দিছোঁ ইয়াত তেজপাত, লং, ইলাইচি, ডালচিনি সকলো গৰম মছলাখিনি দি দিছোঁ। এতিয়া মই ইয়াত মাংস এড কৰিম। মই মাংসখিনি এড কৰিলোঁ। মই লোকেল চিকেন লৈছোঁ, কিন্তু আপোনালোকে ব্ৰইলাৰ চিকেনো ল'ব পাৰে। লোকেল মাংসটো মই এড কৰি দিলোঁ ইয়াত। এড কৰি কিনে মই অকণমান সময় লৰাই কিনে ভাজিম। তাৰপিছত ঢাকনটো দি দিম। ঢাকনটো দি কিনে ভালকৈ যেতিয়া মাংসটোৰ পৰা তেলটো বিৰিঙি উঠিব ন, তেতিয়া মই তাত ধুনীয়াকৈ চাউলটো দি অকণমান লৰাই দিম। চাউলটো দি আকৌ বেছি টাইম লৰাব নালাগে। চাউলটো দি আপুনি বেছি টাইম লৰালে চাউলটো ভাঙি যায়। দেখিছে, মই অকণমান লৰাই ঢাকনিখন দিয়া ষ্টেপটো দেখাব পাহৰি গ'লোঁ। সম্পূৰ্ণ নিদিওঁ, এনেই আৰু কুকাৰৰ ওপৰত দি থৈ দিম ঢাকনিখন। তাৰপিছত মই হালধি দিছোঁ অকণমান। হালধি ক'বলৈ পাহৰিয়ে গ'লোঁ। হালধি দিছোঁ অকণমান, আৰু পিছত মই অকণমান নিমখ দিছিলোঁ দেই। মই ক'বলৈ পাহৰি গৈছোঁ, চাউলখিনি দিয়াৰ পিছত নিমখটো কমি যায় নহয়নে। মই মেৰিনেটত নিমখ দিছিলোঁ যেনিবা, তথাপিতো অকণমান নিমখ দি দিছোঁ। ধুনীয়াকৈ ফ্ৰাই হৈ গৈছে। দেখিছে কিমান ধুনীয়াকৈ ঘিবিলাক বিৰিঙি উঠিছে ছাইডত। এইখিনি সময়তে মই ফ্ৰাই কৰি থোৱা অনিয়নখিনি দি দিম। আধাতকৈ 4 ভাগত 3 অংশ দিছোঁ, আৰু 1 অংশ মই ৰাখি থৈছোঁ। সেইটো বাৰু আপোনালোকে দেখিব কি কাৰণত ৰাখি থৈছিলোঁ মই। এতিয়া মই অকণমান গোলমৰিচ দৰদৰীয়াকৈ পিচি কিনে দিম। অ'কে চাউলখিনি আগতে দি লওঁ নহয়নে বাৰু। মই চাউলখিনি দি ল'লোঁ। দি কিনে অকণমান লৰাই দিব লাগে। বাৰে বাৰে লৰাই ভাজিব নালাগে চাউলটো বাৰে বাৰে লৰাই ভাজিলে কি হয়, কি বস্তুটো মানে হেৰি হৈ যায়, ভাঙি যায়। চাউলটো ভিজাই থোৱা খাইছে ন, সেইকাৰণে। এতিয়া মই ধুনীয়াকৈ অকণমান সময় লৰাই দিম অকণমান সময় লৰাই দিম। দি কিনে অকণমান গোলমৰিচ লৈ কিনে, গোলমৰিচ মানে হৈছে ব্লেক পেপাৰ। আপোনালোকৰ ফালে বা কি কয়, বহুতৰ ফালে জালুকো কয়। মোৰ মাৰ ঘৰৰ ফালে জালুক কয়, আৰু শহুৰৰ ঘৰৰ ফালে গোলমৰিচ কয়। এতিয়া মই জালুকখিনি দৰদৰীয়াকৈ পিচি কিনে দিম। চিমত থৈছোঁ গেছটো, চিমত থৈ কিনে পিচি কিনে দিম গোলমৰিচ লৈছোঁ, আপোনালোকক দেখাই দিছোঁ। এতিয়া মই পিচি কিনে দিম ধুনীয়াকৈ। গোলমৰিচবিলাক মই পিচি আছোঁ পিচি কিনে এতিয়া একদম পিচি গুড়ি কৰি দিব নালাগে, অকণ ফাটিলে হ'ল আৰু। দেখিছে নহয়, এনেকুৱা এটা পৰিস্থিতিত আহিলে হ'ল আৰু। এতিয়া দি দিলোঁ। এতিয়া মই অকণমান সময় লাৰি কিনে তাত পানী এড কৰিম। পানী এড কৰাৰ পিছত আপোনালোকে 2টা কেঁচা জলকীয়া, অকণমান ধনিয়া আৰু অকণমান পদিনা পাত
পিচি কিনে দিবচোন, বহুত ধুনীয়া গোন্ধ ওলায়। মই অৱশ্যে ধনিয়া পদিনা নেপালোঁ এই লকডাউনত, আৰু ক'ত পাম ন, সেইকাৰণে যি আছিলে তাৰে দিলোঁ। এই পানী চাব, মই যে কৈছিলোঁ গিলাচটোৰ কাম আছে বুলি, এয়াই ইয়াত মই এই যিটো গিলাচেদি 3 গিলাচ মই চাউল দিছিলোঁ ন, আৰু পানী দিম 4 গিলাচ আৰু হাফ, এই 2 গিলাচ হ'ল, ইয়াত 3 গিলাচ হ'ল, আৰু 4 গিলাচ, আৰু ইয়াৰ পিছত মই হাফ দিম, আধা দিম হা, 4.5 গিলাচ, মানে এয়া দেখিছেনে, আধা দিছোঁ। এইখিনি পানী হ'লে হৈ যাব। বিৰিয়ানীটো একেবাৰে শুকান শুকান হ'লেও ভাল নালাগে, আৰু অকণমান জুচি লাগে, আৰু একেবাৰে পানী থাকি গ'লেও ভাল নালাগে সেইটো। সেইকাৰণে এতিয়া মই জলকীয়া, কেঁচা জলকীয়া কৈছিলোঁ যে আপোনালোকক, কেঁচা জলকীয়া 2টা পিচি কিনে দিম। বেছি পিচিব নালাগে, অকণমান ফাটি গ'লে হ'ল, জলকীয়া 2টা অকণমান ফাটি গ'লে হ'ল। আৰু ইয়াত যদি অকণমান, মই আগতে ক'লোঁ নহয় আপোনালোকক, অকণমান ধনিয়া আৰু অকণমান যদি পদিনা দিব পাৰিলোঁ হয় ন, ইমান ধুনীয়া গোন্ধ ওলাল হয়, কিন্তু নাছিলে। মই কেইদিনমান পদিনা ৰুইছিলোঁ টাবত, ৰুমৰ ভিতৰত, পিছত নহ'লেগৈ। হৈছিলে, মই মাৰ ঘৰত গ'লোঁ, মাৰ ঘৰত যাওঁতে মৰি গ'ল। এতিয়া কাজুখিনি আৰু সেই যে ৰাখিছিলোঁ অকণমান পিঁয়াজৰ, সেইখিনি দি দিছোঁ মই হা, ভালকৈ। এইখিনি ওপৰত দিলে ন বিৰিয়ানীটো দেখিবলৈ বহুত ধুনীয়া হয়, সেইকাৰণে মই দিছোঁ এইখিনি বস্তু। এতিয়া মই ঢাকনখন মাৰি দিম, ঘি দিম, এচামুচ নিদিওঁ হা, অকণমান, এচামুচতকৈ অকণমান কম দিলে হয়। মই কৈছোঁৱে নহয়, বিৰিয়ানীত ঘি যিমানে বেছি হয় সিমানে ভাল লাগে। অৱশ্যে ফেটৰ পৰিমাণটো বেছি হৈ যায় ন, কিন্তু এদিন চলি যায় আৰু। এতিয়া দেখিছে নহয়, গৰু ঘিউ এচামুচতকৈ অকণমান কম দিলোঁ, এনেকৈ। এতিয়া মই ঢাকনখন মাৰি দিম বাৰু। আপোনালোকে এটা কাম কৰিব, চিটিটো মৰাৰ পিছত 5 মিনিটমান একদম চিমত ৰাখি দিব, তেতিয়াহ'লে বেছি ভাল হয়। কিন্তু মই এই দেখাই দিছোঁ যে মই চিমটো বঢ়াই দিছোঁ, আগতে চিমত থৈ দিছিলোঁ নহয়। এতিয়া এই চিমৰ পৰা চিটি মাৰিলে বন্ধ কৰিলোঁ মই কুকাৰটো, 5 মিনিটমান ৰাখি। চিটিটো যেনিবা এড কৰিব পাহৰি গ'লোঁ। আৰু মই এইফালে বনাই আছিলোঁ তন্দুৰী চিকেন, আপোনালোকে চাগে দেখিছেই, শলাত লৈ কিনে বনাই আছিলোঁ। এয়া চাওকচোন, ইমান ধুনীয়া হৈছে, আৰু ইমান ধুনীয়া গোন্ধ ওলাইছিলে ন বিৰিয়ানীখিনিৰ পৰা। এয়া দেখিছে কি ধুনীয়া এটা এটা হৈছে, আৰু অকণমান জুচিও হৈ আছে। চিকেনটো অকণমান জুচি ভাল লাগে। মই এনেকৈ সজাই কিনে ফটো মাৰিলোঁ, অকণমান সজাই মেলি ধুনীয়া হ'লে ভাল লাগে, হয়নে নহয় কওকচোন? যিকোনো খাদ্যই ভাল